হয় আচলতে অসম চৰকাৰে অসম নাগালেণ্ড উৰিয়ামঘাটৰ বিভিন্ন বেদখলকাৰী অঞ্চল তেখেতলোকে যি উচ্ছেদৰ চিন্তা চৰ্চা কৰিছে সেই তাত আমি সদৌ অসম ছাত্ৰ সন্থা তথা উৰিয়ামঘাট সীমান্ত আঞ্চলিক ছাত্ৰ সন্থাই আদৰণি জনাইছোঁ আৰু তেখেতলোকে জাননী দিয়াৰ পিছতো কিন্তু একাংশ ব্যক্তি ইয়াৰ পৰা যোৱাৰ পৰিলক্ষিত হৈছে কিন্তু একাংশ ব্যক্তি আজি তাৰিখলৈকে কিন্তু ইয়াৰ পৰা যোৱাৰ পৰিলক্ষিত হোৱা নাই আৰু যোৱাকালি আমি দেখিবলৈ পাইছোঁ যে প্ৰশাসনৰ বিভাগে বা বন বিভাগৰ ব্যক্তি আচলতে তেখেতলোকে মাইক যোগে ঘোষণা কৰাৰ পিছতো কিন্তু আজি পৰ্যন্ত কিন্তু তেখেতলোকে ইয়াৰ পৰা যোৱা নাই আৰু যিসকল ব্যক্তি ইয়াৰ পৰা যোৱা নাই তেখেতলোকক আমি যাবৰ বাবে আমি আহ্বান জনাইছোঁ আৰু নোযোৱাৰ ব্যক্তিসকলক যাতে অসম চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষই ইয়াৰ পৰা যোৱাৰ ব্যৱস্থা কৰিবৰ বাবে আমি ছাত্ৰ সন্থাৰ তৰফৰ পৰা তেখেতলোকক দাবী জনাইছোঁ আৰু এটা কথা ক'ব বিচাৰিছোঁ আচলতে কোনো কাৰণত যাতে এজনো ব্যক্তি যাতে ইয়াত থাকি যাব নোৱাৰে এই ক্ষেত্ৰতো আচলতে চৰকাৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু লগতে এটা কথা পুনৰ আমি ক'ব বিচাৰিছোঁ যিহেতু উচ্ছেদিত অঞ্চল আচলতে অসম নাগালেণ্ড এটা সীমামূৰীয়া অঞ্চল এই সীমামূৰীয়া অঞ্চলটো যাতে কোনো কাৰণত যাতে অসমৰ মানচিত্ৰৰ পৰা হেৰাই নাযায় এই ক্ষেত্ৰতো আচলতে চৰকাৰে কঠোৰ আচলতে পদক্ষেপ গ্ৰহণ কৰিবৰ বাবে ছাত্ৰ সন্থাৰ তৰফৰ পৰা দাবী জনাইছোঁ হয় আচলতে অসম চৰকাৰে অসম নাগালেণ্ড উৰিয়ামঘাটৰ বিভিন্ন বেদখলকাৰী অঞ্চল তেখেতলোকে যি উচ্ছেদৰ চিন্তা চৰ্চা কৰিছে সেই তাত আমি সদৌ অসম ছাত্ৰ সন্থা তথা উৰিয়ামঘাট সীমান্ত আঞ্চলিক ছাত্ৰ সন্থাই আদৰণি জনাইছোঁ আৰু তেখেতলোকে জাননী দিয়াৰ পিছতো কিন্তু একাংশ ব্যক্তি ইয়াৰ পৰা যোৱাৰ পৰিলক্ষিত হৈছে কিন্তু একাংশ ব্যক্তি আজি তাৰিখলৈকে কিন্তু ইয়াৰ পৰা যোৱাৰ পৰিলক্ষিত হোৱা নাই আৰু যোৱাকালি আমি দেখিবলৈ পাইছোঁ যে প্ৰশাসনৰ বিভাগে বা বন বিভাগৰ ব্যক্তি আচলতে তেখেতলোকে মাইক যোগে ঘোষণা কৰাৰ পিছতো কিন্তু আজি পৰ্যন্ত কিন্তু তেখেতলোকে ইয়াৰ পৰা যোৱা নাই আৰু যিসকল ব্যক্তি ইয়াৰ পৰা যোৱা নাই তেখেতলোকক আমি যাবৰ বাবে আমি আহ্বান জনাইছোঁ আৰু নোযোৱাৰ ব্যক্তিসকলক যাতে অসম চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষই ইয়াৰ পৰা যোৱাৰ ব্যৱস্থা কৰিবৰ বাবে আমি ছাত্ৰ সন্থাৰ তৰফৰ পৰা তেখেতলোকক দাবী জনাইছোঁ আৰু এটা কথা ক'ব বিচাৰিছোঁ আচলতে কোনো কাৰণত যাতে এজনো ব্যক্তি যাতে ইয়াত থাকি যাব নোৱাৰে এই ক্ষেত্ৰতো আচলতে চৰকাৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু লগতে এটা কথা পুনৰ আমি ক'ব বিচাৰিছোঁ যিহেতু উচ্ছেদিত অঞ্চল আচলতে অসম নাগালেণ্ড এটা সীমামূৰীয়া অঞ্চল এই সীমামূৰীয়া অঞ্চলটো যাতে কোনো কাৰণত যাতে অসমৰ মানচিত্ৰৰ পৰা হেৰাই নাযায় এই ক্ষেত্ৰতো আচলতে চৰকাৰে কঠোৰ আচলতে পদক্ষেপ গ্ৰহণ কৰিবৰ বাবে ছাত্ৰ সন্থাৰ তৰফৰ পৰা দাবী জনাইছোঁ হয় আচলতে অসম চৰকাৰে অসম নাগালেণ্ড উৰিয়ামঘাটৰ বিভিন্ন বেদখলকাৰী অঞ্চল তেখেতলোকে যি উচ্ছেদৰ চিন্তা চৰ্চা কৰিছে সেই তাত আমি সদৌ অসম ছাত্ৰ সন্থা তথা উৰিয়ামঘাট সীমান্ত আঞ্চলিক ছাত্ৰ সন্থাই আদৰণি জনাইছোঁ আৰু তেখেতলোকে জাননী দিয়াৰ পিছতো কিন্তু একাংশ ব্যক্তি ইয়াৰ পৰা যোৱাৰ পৰিলক্ষিত হৈছে কিন্তু একাংশ ব্যক্তি আজি তাৰিখলৈকে কিন্তু ইয়াৰ পৰা যোৱাৰ পৰিলক্ষিত হোৱা নাই আৰু যোৱাকালি আমি দেখিবলৈ পাইছোঁ যে প্ৰশাসনৰ বিভাগে বা বন বিভাগৰ ব্যক্তি আচলতে তেখেতলোকে মাইক যোগে ঘোষণা কৰাৰ পিছতো কিন্তু আজি পৰ্যন্ত কিন্তু তেখেতলোকে ইয়াৰ পৰা যোৱা নাই আৰু যিসকল ব্যক্তি ইয়াৰ পৰা যোৱা নাই তেখেতলোকক আমি যাবৰ বাবে আমি আহ্বান জনাইছোঁ আৰু নোযোৱাৰ ব্যক্তিসকলক যাতে অসম চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষই ইয়াৰ পৰা যোৱাৰ ব্যৱস্থা কৰিবৰ বাবে আমি ছাত্ৰ সন্থাৰ তৰফৰ পৰা তেখেতলোকক দাবী জনাইছোঁ আৰু এটা কথা ক'ব বিচাৰিছোঁ আচলতে কোনো কাৰণত যাতে এজনো ব্যক্তি যাতে ইয়াত থাকি যাব নোৱাৰে এই ক্ষেত্ৰতো আচলতে চৰকাৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু লগতে এটা কথা পুনৰ আমি ক'ব বিচাৰিছোঁ যিহেতু উচ্ছেদিত অঞ্চল আচলতে অসম নাগালেণ্ড এটা সীমামূৰীয়া অঞ্চল এই সীমামূৰীয়া অঞ্চলটো যাতে কোনো কাৰণত যাতে অসমৰ মানচিত্ৰৰ পৰা হেৰাই নাযায় এই ক্ষেত্ৰতো আচলতে চৰকাৰে কঠোৰ আচলতে পদক্ষেপ গ্ৰহণ কৰিবৰ বাবে ছাত্ৰ সন্থাৰ তৰফৰ পৰা দাবী জনাইছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।